আমি অসমীয়াসকল আমাৰ সৰু এটা ঠাইত থাকিও আমি বিশ্বৰ বুকুলৈ আমি আগবাঢ়িব পাৰিছোঁ, বিশ্বৰ বুকুত আমি চিনাকি দিবলৈ আগবাঢ়িছোঁ, এটা ভাল খবৰ। কিন্তু ইয়াত কিছুমান অন্তৰায় আছে। এতিয়া মোৰ মনলৈ অহা আৰু এটা কথা আছে। এগৰাকী শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ যুৱক, তেখেতে আমাৰ অসমীয়া ভাওনা ইংৰাজীলৈ তৰ্জমা কৰিছিল। তৰ্জমা কৰি তেখেতে ইংলেণ্ডকে ধৰি বিভিন্ন ঠাইত সেই নাটকৰ প্ৰদৰ্শন কৰিছিলে। তাত তেখেতে এনেধৰণে কৈছিলে যে আমাৰ অসমীয়া ভাওনাত, অসমীয়া নাটকত এটা কথা আছিল যে প্ৰিয়ে, হে প্ৰিয়ে, হে প্ৰিয়েটো কৰিবলৈ যাওঁতে তেখেতে ইংৰাজীত যেতিয়া তৰ্জমা কৰিলে সেইটো হৈ গ'ল ডাৰ্লিং। আৰু যেতিয়া ভাওনাত ডাৰ্লিং শব্দটো সোমোৱাৰ লগে লগে বিপুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। সেই যুৱকজনক এঘৰীয়া পৰ্যন্ত কৰা হ'ল। এনেধৰণৰ ঘটনাবিলাকো আছে, ইয়াত ক্ৰিয়া প্ৰতিক্ৰিয়া সমানে আছে। কিন্তু এই আমাৰ বিশ্বমুখী যাত্ৰাত আমি বিশ্ব দৰবাৰলৈ যাব লগা ক্ষণত আমি কি কৰিব লাগিব, কি প্ৰক্ৰিয়াৰে আগবাঢ়িব লাগিব, এনেকুৱা কিছুমান কথাও আমাৰ মাজত আছে। আমি এতিয়া এই গোটেই প্ৰসংগবোৰ লৈ আজি আলোচনাৰ বাবে আপোনালোকৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী বিশিষ্ট গৱেষক পণ্ডিত। তেখেতক আমি আপোনাক পৰিচয় কৰাই দিবলৈ আগবাঢ়িছোঁ, ডক্টৰ জগদীশ পাটগিৰি। আমাৰ মাজত দিগ্গজ মানুহৰ সংখ্যা যথেষ্ট তাকৰ হৈ পৰিছে। সময়ৰ সোঁতত বহু মানুহ হেৰাই গৈছে। এনে এগৰাকী দিগ্গজ ব্যক্তি আমাৰ ছাৰ, মই ছাৰ বুলিয়ে তেখেতক সম্বোধন কৰোঁ, আজিও কৰিছোঁ। এতিয়া তেখেতৰ পৰা আমি কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ অসমীয়া জাতিৰ এই যাত্ৰাত, আমাৰ বিশ্বমুখী যাত্ৰাত আমাৰ কেনেধৰণে আগবাঢ়িব লাগিব, বা আমাৰ বহুতখিনি প্ৰতিক্ৰিয়া ইয়াত আছে, বহুতখিনি অসুবিধাও আমাৰ মাজত আছে। আজি শ্ৰীমন্ত শংকৰদেৱৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিকৰ্মক লৈ আমি বহুতে প্ৰচেষ্টা চলাই আছে, অব্যাহত আছে। তেনেধৰণৰ প্ৰচেষ্টাও আমাৰ মাজত চলি আছে। এই গোটেই প্ৰক্ৰিয়াখিনিৰ মাজত আমি কেনে প্ৰক্ৰিয়াৰে আমি আগবাঢ়িব লাগিব, এই ধৰণৰ কথাবিলাক সাধাৰণ আলোচনাত ঠাই পাই লাভ নাই, বা এইখিনিয়ে আমাক প্ৰতিক্ৰিয়া আমাক বুজাব নোৱাৰে। এতিয়া অসম আৰু অসমীয়াৰ এই বিশ্বমুখী চিন্তা আৰু অসমীয়াৰ মাজত আমাৰ জাগৰণ আহিব লাগিব, বৌদ্ধিক জাগৰণ। সেই জাগৰণ আমাৰ সাম্প্ৰতিক অসমবাসীৰ, অসমীয়াৰ মাজত আছেনে নাই? মই পোনপটীয়াভাৱে পাটগিৰি ছাৰক এই প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে বৰ্তমান আমাৰ মাজত বৌদ্ধিক জাগৰণ কিমানখিনি আছে, আৰু এই জাগৰণখিনিক লৈ, আমাৰ এই সচেতনতাক লৈ আমি বিশ্বমুখী যাত্ৰাত কিমান দূৰ সফল কাম হ'ম বুলি তেখেতে ভাবে? নমস্কাৰ। প্ৰথমতে মই এনি ভাৰত 24ৰ জৰিয়তে এই অনুষ্ঠান যিসকলে চাই আছে সকলোকে মই মোৰ সম্ভাষণ জনাইছোঁ, শ্ৰদ্ধা যাচিছোঁ। অসমীয়াৰ বিশ্বমুখী যাত্ৰাৰ আৰম্ভটো বহুদিন আগতেই আৰম্ভ হৈছিলে। এই যাত্ৰা যে সুগমভাৱে হৈছে এনেকুৱা নহয়। আৰু অসমীয়াই বিশ্বমুখী যাত্ৰা কৰাৰ আগতে বৰেণ্য কেইগৰাকীমান অসমীয়াই প্ৰথমতে অসমীয়াৰ যাত্ৰাটো ভাৰতৰ নানা ৰাজ্যত এই যাত্ৰাৰ যিটো ভেটি, সেই ভেটিটো স্থাপন কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত বিশেষভাৱে ইয়াত শংকৰদেৱৰ কথা প্ৰসংগক্ৰমে আহিছে। শংকৰদেৱ আমাৰ জাতীয় জীৱনৰ মূল সৌধ, মূল ভেটি সকলোৱে জানে। শংকৰী দৰ্শন, শংকৰী সংস্কৃতি, শংকৰী ভাষা, সাহিত্য, আধ্যাত্মিকতা আমাৰ জাতীয় জীৱনৰ বৈভৱ বা সম্পত্তি। আৰু এই সম্পত্তিখিনিক আমি বিশ্বমুখী বা বিশ্বৰ দিশলৈ অগ্ৰসৰ কৰাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে, সেই ব্যৱস্থাসমূহ আমি যথাযথভাৱে লৈছোঁ বুলি এতিয়াই ক'ব নোৱাৰিম। কিছু যাত্ৰা, এই যাত্ৰাৰ বাবে যে কিছু ব্যৱস্থা লোৱা হোৱা নাই সেইটোও নহয়, কিছু লোৱা হৈছে।
এইবোৰ কথা প্ৰসংগত আহিব। এতিয়া এই প্ৰসংগত প্ৰথমতে ক'ব লাগিব অসমীয়াৰ বিশ্বমুখী যাত্ৰা যিটো অন্তৰায়ৰ কথাই যদি আহিছে বা বৌদ্ধিক জাগৰণৰ কথা আহিছে, বৌদ্ধিক জাগৰণ বৰ্তমান অসমত এই পৰিৱেশটো একেবাৰে নাই বুলি মই অনুভৱ কৰিছোঁ। কিন্তু এটা সময়ত অসমৰ বিশেষভাৱে শংকৰদেৱৰ পিছত আধুনিক যুগটো আৰম্ভ হোৱাৰ পিছত আমাৰ ইয়াত জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, আগৰৱালাই আৰু পিছৰ ছোৱাত বিশেষভাৱে ডক্টৰ ভূপেন হাজৰিকাই সৃষ্টিমূলক ৰচনাৰ জৰিয়তে এটা নতুন ঢল বোৱাইছিলে। ঠিক সেইদৰে গৱেষণাৰ ক্ষেত্ৰখনতো আমাৰ ডক্টৰ বাণীকান্ত কাকতি, প্ৰফুল্লদত্ত গোস্বামী, ডক্টৰ মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা আদি কৰি এছামে সৰ্বভাৰতীয় মানদণ্ডৰে অসম আৰু অসমীয়াৰ বিষয়সমূহ উপস্থাপন কৰিবলৈ সক্ষম হৈছিল। এই কথাবিলাক সকলোৱে জানে। কপিলা বাৎসায়নৰ লগতো ডক্টৰ মহেশ্বৰ নেওগৰ দৰে বৰেণ্য পণ্ডিতে সমান বুদ্ধিমত্তা দক্ষতাৰে কাম কৰি বহু ক্ষেত্ৰত অসমৰ সত্ৰীয়া সংস্কৃতিক আৰু শংকৰদেৱৰ দৰ্শনক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ পিছত যিটো ধাৰাবাহিকভাৱে এই কথাবিলাক আমি আগবঢ়াই নিব লাগিছিল, সেইখিনি আমি হয়তো উপযুক্তভাৱে আমি নিব পৰা নাই। কিন্তু এইটো ঠিক, এই প্ৰসংগত ক'ব লাগিব যে ডক্টৰ ভূপেন হাজৰিকাই বিশেষভাৱে তেখেতৰ সংগীতেৰে সমগ্ৰ ভাৰতবৰ্ষত নহ'লেও ভাৰতবৰ্ষৰ বহু ঠাইক স্পৰ্শ কৰিব পাৰিছিলে। আৰু গোটেই বিশ্ব বুলি যদি আমি বিশ্বশিল্পী বুলি মাজে মাজে কৈছোঁ, বিশ্বলৈ যিটো যাত্ৰা ভূপেন হাজৰিকাৰ বা ভূপেন দাৰ, সেই যাত্ৰাটো বাংলাদেশ, বাৰ্লিন বা জাৰ্মান, ছিংগাপুৰ, বিশেষভাৱে আমেৰিকা এনেকুৱা নিৰ্দিষ্ট কেইখনমান দেশৰ ভিতৰতেই সীমাবদ্ধ আছিলে। কিন্তু ভূপেন হাজৰিকা বা শংকৰদেৱক লৈ যিখিনি বৌদ্ধিক যাত্ৰা আমি বিশ্লেষণকাৰীসকলে, গৱেষকসকলে আগবঢ়াই নিব লাগিছিল, সেই প্ৰক্ৰিয়াটো কিন্তু এক প্ৰকাৰ স্থবিৰ হৈছে বুলি মই অনুভৱ কৰোঁ। গতিকে আপোনাৰ যিটো প্ৰসংগ আজি উত্থাপন কৰিছে, অসমীয়াৰ বিশ্বমুখী যাত্ৰাৰ অন্তৰায়, এইসমূহ খুব কম সময়ৰ ভিতৰতে আলোচনা কৰি শেষ কৰিব নোৱাৰি। ইয়াৰ বহু কাৰণ আছে। আমাৰ ৰাজ্য চৰকাৰ ইয়াৰ বাবে বহুত পৰিমাণে হয়তো তেওঁলোকে উপযুক্ত ব্যৱস্থা লোৱা নাই। পৃষ্ঠপোষকতা কৰিব লাগিব। অসমীয়াৰ বিশ্বমুখী যাত্ৰা বুলি ক'লে অকলতো শংকৰদেৱৰ দৰ্শন বা এনেকুৱা নহয়। আমাৰ বীৰ বীৰাংগনা, আমাৰ যিবিলাক ইতিহাসৰ ফিগাৰ বা হিৰো, এওঁলোকৰ আদৰ্শ বিশ্বৰ বহু বীৰৰ লগত সমানে তুলনীয়। এইসমূহ আমি নিব লাগিব। এতিয়া মহাবীৰ লাচিত বৰফুকনক লৈ এটা পৰিৱেশ তেনেকৈ ৰচনা কৰিব খোজা হৈছে। কিন্তু এই কথাবোৰ কিন্তু অকল জনপ্ৰিয়তাৰ খাতিৰত নহয়, খুব গভীৰভাৱে চিৰিয়াছলি আমি পদ্ধতিগতভাৱে আগবাঢ়িব পাৰিম আমি। আৰু তাৰ কাৰণে এটা বৌদ্ধিক পৰিৱেশ নিৰ্মাণত আমাৰ ৰাজ্য চৰকাৰে গুৰুত্ব দিব লাগিব। লগতে আমাৰ যিবোৰ জাতীয় সংগঠন আছে, যেনে আমাৰ অসম সাহিত্য সভা, শংকৰদেৱ সংঘ, অসম নাট্য সন্মিলন, আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ এইখনেই মূল অনুষ্ঠান, জাতীয় অনুষ্ঠান। এই অনুষ্ঠানসমূহ যদি খুব গুৰুত্বপূৰ্ণ কাৰ্যসূচী লয়, তেতিয়াহ'লে নিশ্চয় এই অন্তৰাসমূহ লাহে লাহে নাইকিয়া হ'ব। আৰু অসমীয়াৰ যিখিনি ইতিমধ্যে মহত্ব অৰ্জন কৰিছে, এইখিনি জগত সবাহলৈ বিলাই দিব পাৰিব। জ্যোতিপ্ৰসাদে কোৱা এই কথাবিলাক হয়তো ফলিয়াব। তেনেকুৱা এটা ভাৱে আমি প্ৰচেষ্টা ল'ব লাগিব। হয় ছাৰ, ধন্যবাদ জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক, পৰিবেশ কলা বিভাগৰ, আৰু তাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। মই ছাৰৰ পৰিচয় নতুনকৈ আপোনালোকক দিব খোজা নাই, ছাৰৰ কথা সকলোৱে জানে। এতিয়া কথা হ'ল কি, দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে ছাৰে কটন বিশ্ববিদ্যালয়ত বহুখিনি কাম কৰিছিলে। আমি সেইখিনি কথা আমি সময় হ'লে আমি পাছত আমি সেইখিনি কথা আলোচনা কৰিম। এতিয়া মই ছাৰক পোনপটীয়াকৈ আৰু এটা কথা সুধিব বিচাৰিছোঁ
যে বৰ্তমান সময়ত শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন এই দৰ্শন সন্দৰ্ভত ছাৰৰ কেনে দৃষ্টিভংগী মানে বিশ্বমুখী যাত্ৰাৰ লগত মই সংগতি ৰাখি কথাটো ছাৰক সুধিব বিচাৰিছোঁ এইখিনি আমি কেনে ধৰণে বা কি প্ৰক্ৰিয়াৰে আগবঢ়াব পাৰোঁ কাৰণ এই প্ৰশ্নটো ছাৰক সোধাৰ মোৰ এটা কথাও আছে সেই কথাটো হৈছে ছাৰে এনেধৰণৰ বিভিন্ন বিষয় লৈ বহিৰাষ্ট্ৰত কেইবাঠাইতো ছাৰ গৈছে তাতে বহুত ধৰণৰ গৱেষণামূলক প্ৰবন্ধ পাতি পাঠ কৰিছে বক্তৃতা দিছে এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া এটা চলি আছে আৰু ছাৰে সেইখিনিত অগ্ৰণী ভূমিকা লৈ আহিছে গতিকে ছাৰে সেই সন্দৰ্ভত কিছু কথা যদি কয় আমাক দৰ্শকক জ্ঞাতাৰ্থে শংকৰদেৱৰ দৰ্শন বিশেষভাৱে তেওঁৰ ফিলচফি অফ কালচাৰ বা শংকৰদেৱৰ যিটো সমাজ দৰ্শন এই দৰ্শনটো সঁচাই যথেষ্ট গভীৰ আৰু বৰ্তমান যুগতো ই প্ৰাসংগিক আমি অত বছৰে শংকৰদেৱক এজন ভাওনা পৰিৱেশনকাৰী বা ভাওনাৰ স্ৰষ্টা বা এজন ধৰ্মীয় গুৰু বা এই ধৰণে আমি শংকৰদেৱক ব্যাখ্যা দিবলৈ চাইছোঁ বা এজন ঈশ্বৰ পুৰুষ এই ধৰণে ব্যাখ্যা দিবলৈ চাইছোঁ কিন্তু যথাৰ্থতে শংকৰদেৱ এজন মানুহ অত্যন্ত প্ৰতিভাধৰ মানুহ এই মানুহ বুলি ক'লে পূৰ্ণাংগ মানুহ যেনেকৈ লিওনাৰ্ডো দা ভিঞ্চি ইটালীক পূৰ্ণাংগ মানুহ বুলি কোৱা হয় ঠিক সেইদৰে অসমৰো শংকৰদেৱ এগৰাকী পূৰ্ণাংগ মানুহ শংকৰদেৱৰ বিষয়ে আমি যদি বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে তেওঁৰ যি বিস্তৰ সাহিত্য সংস্কৃতি বা দাৰ্শনিক ৰচনা এইবিলাকৰ মাজত আমি পাম যে শংকৰদেৱ মূলতঃ এজন ধৰ্মগুৰু নহয় এজন সমাজ সংস্কাৰক বা সমাজতাত্ত্বিক বা সমাজবিদ শংকৰদেৱে আমাৰ পূৰ্বৰ যিবিলাক অবিচাৰ অনাচাৰ বা অজ্ঞানতা এইসমূহ ভ্ৰান্ত ধাৰণা নাইকিয়া কৰাৰ কাৰণে সেই সময়ৰ সমাজখনক আগবঢ়াই নিয়াৰ কাৰণে হয়তো প্ৰথমতে চিহ্নযাত্ৰা বা পিছত পৰ্যায়ক্ৰমে ৬খন অংকীয়া নাট ৰচনা কৰি পৰিৱেশন কৰি অসমৰ অসমীয়াত্বক জাগ্ৰত কৰাৰ কাৰণে চিন্তা কৰিছিল আৰু সেইমতে তেওঁ ব্যৱস্থাও লৈছিল এইটো আছিলে তেওঁৰ প্ৰথম পদক্ষেপ সমাজত চলি থকা যিবিলাক বেয়া প্ৰথা কুপ্ৰথা এই কুপ্ৰথাবিলাকে সমাজখনক একেবাৰে ছিন্ন ভিন্ন কৰিছিল সমাজখন নৈতিকভাৱে স্খলিত হৈ একেবাৰে ঘূণে ধৰি সমাজখনক তলৰ পৰা শেষ কৰি আনিছিল এনেকুৱা অৱস্থাত শংকৰদেৱে লক্ষ্য কৰিলে যে মানুহৰ ভিতৰত থকা যিটো সুকুমাৰ অনুভূতি এই সুকুমাৰ অনুভূতিক জাগ্ৰত কৰাৰ কাৰণে সেই শক্তিক বিকশিত কৰাৰ কাৰণে তেওঁ সৰ্বশক্তি প্ৰয়োগ কৰি মূলতঃ অংকীয়া নাটকে মাধ্যম হিচাপে লৈছিল আৰু মানুহক আধ্যাত্মিক ভাৱাপন্ন কৰিবলৈ তেওঁ বৰগীত ৰচনা কৰি শাস্ত্ৰসন্মতভাৱে সেইখিনিৰে তেওঁ ব্যৱস্থা লৈছিলে যাৰ ফলত সমাজখন লাহে লাহে ঠন ধৰি উঠিবলৈ ধৰিছিলে আৰু পৰ্যায়ক্ৰমে শংকৰদেৱে সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁ এটা কথা লক্ষ্য কৰিছিলে যে মানুহে এই অৱস্থাত মানে সংস্কৃত ভাষাৰ দ্বাৰাই শাস্ত্ৰসমূহ পঢ়িবলগীয়া হৈছিলে সংস্কৃত ভাষাটো আকৌ সাধাৰণ মানুহৰ ভাষা নাছিলে সংস্কৃত খুব লালিত্যপূৰ্ণ ভাষা কিন্তু সাধাৰণ মানুহৰ ভাষা নাছিলে সংস্কৃত সকলোৱে পঢ়িব নোৱাৰিছিল বুজিও পোৱা নাছিল শংকৰদেৱে নিজে এগৰাকী শাস্ত্ৰজ্ঞ আছিল সংস্কৃত ভাষা খুব ভালকৈ লিখিব জানিছিল পঢ়িবতো জানিছিলেই কিন্তু শংকৰদেৱে সংস্কৃত ভাষাত বিশেষভাৱে ভাওনা বৰগীত ৰচনা নকৰি এক কৃত্ৰিম ভাষাৰ সৃষ্টি কৰি সাধাৰণ মানুহখিনি বুজি পোৱাকৈ ব্ৰজাৱলী ভাষাত বা ব্ৰজাৱলী ভাষাত এই কৃত্ৰিম ভাষাটোৰে মানুহক বুজাৰ ব্যৱস্থা কৰি তেওঁলোকক বুজাইছিল তাৰপিছত শংকৰদেৱে এই কামখিনি কৰিয়েই ক্ষান্ত থকা নাছিলে শংকৰদেৱে এটা কথা লক্ষ্য কৰিছিলে যে মানুহখিনিক যদি অন্তৰাত্মাৰ পোহৰেৰে আলোকিত কৰিব পৰা নাযায় তেতিয়াহ'লে আমাৰ ভৱিষ্যতৰ যিখন সমাজ এই সমাজখন ধৰি নুঠিব ভৱিষ্যতৰ এজন দ্ৰষ্টাৰ দৰে এজন ভিছনাৰীৰ দৰে এজন দাৰ্শনিকৰ যি
চিন্তাধাৰা, সেই ধাৰাৰে তেখেতে সেই কথাবোৰ ভাবিয়েই ভাগৱত সুন্দৰভাৱে অসমীয়ালৈ অনুবাদ কৰি তাত তাৎপৰ্যসমূহ বিশ্লেষণ কৰিছিল। বিশ্লেষণ কৰি সাধাৰণ মানুহক এই বিষয়ে পাৰ্থিৱ অপাৰ্থিৱ জগতৰ বিষয়ে জ্ঞান দিছিলে। শংকৰদেৱ মূলতঃ এজন আছিল সমাজ দাৰ্শনিক। শংকৰদেৱে এজন মানুহক ধৰ্মৰ দ্বাৰা আকৃষ্ট কৰি মানুহক ধৰ্মভীৰু কৰিব খোজা নাছিল। বহু দেৱতাৰ বিপৰীতে তেওঁ একশৰণ নাম ধৰ্ম এই কাৰণেই প্ৰচলন কৰিছিল যে এই পৃথিৱীৰ নিয়ন্তা স্ৰষ্টা এক, একমেৱ অদ্বিতীয়ম। এই কথাখিনিয়ে তেওঁ সহজ সৰল ভাষাত এইকাৰণে কীৰ্তনত বুজাই দিছে। প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। নাৰায়ণ আমাৰ কৃষ্ণ সংস্কৃতিত গুৰুত্ব দিছিলে। এইকাৰণে পিছত আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিলে যে এই পৃথিৱীত 3জন মহাপুৰুষৰ জন্ম হৈছে আৰু 3জন মহাপুৰুষৰ ভিতৰত তেওঁ কৃষ্ণ, ইটালীৰ লিওনাৰ্ডো দা ভিঞ্চি, মই অলপ আগতে কোৱা, আৰু আমাৰ শংকৰদেৱৰ কথা কৰিছে, উল্লেখ কৰিছে যে এই 3গৰাকী আচলতে কৃষ্ণৰ যদি মানৱীয় হিচাপত আমি কৃষ্ণক জানো, তেতিয়াহ'লে শংকৰদেৱ মানৱীয় ৰূপে একেবাৰে পূৰ্ণাংগ মানৱ আছিলে। এখন পূৰ্ণাংগ সমাজৰ কথা বিবেচনা কৰিয়েই শংকৰদেৱে মানুহৰ সৰ্বদিশত বিকাশৰ কাৰণে ব্যৱস্থা লৈছিল। এতিয়া কথাটো হ'ল কি, এই কথাবোৰ আমি নতুন প্ৰজন্মই বা আমাৰ সমাজে কেনেধৰণে বিশ্লেষণ কৰিছোঁ, শংকৰদেৱক আমি এক ধৰ্মীয় নৱবৈষ্ণৱ আন্দোলনৰ এজন প্ৰবক্তা হিচাপেই লৈ থাকিম নে সমাজক আমি এজন আজিৰ যুগৰ আজিৰ সমস্যাৰ পটভূমি বিশ্লেষণ কৰিম? প্ৰশ্নটো সেইখিনিতেই। শংকৰদেৱৰ গৱেষণা আৰু অধ্যয়ন বস্তুনিষ্ঠভাৱেই হোৱাটো প্ৰয়োজন। আমাৰ এই বিষয়ে এতিয়া হয়তো আগতে মই উল্লেখ কৰিছোঁৱেই, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা, মহেশ্বৰ নেওগ, নিকান্ত কাকতি, তেখেতসকলে এটা বাট কাটি দিছে। এই কাটি দিয়া বাটেৰে আমি হয়তো কিছু পৰিমাণে চেষ্টা কৰিছোঁ। পৃথিৱীৰ বিভিন্ন ঠাইত যেতিয়া আমি বিভিন্ন কনফাৰেন্স বা বক্তৃতাৰ বাবে আমি নিমন্ত্ৰণ পাইছোঁ, তেতিয়া আমি এই কথাবিলাকে এগৰাকী দৰ্শনৰ আমি ছাত্ৰ বা শিক্ষক হিচাপে দাৰ্শনিক তাৎপৰ্যসমূহ আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ। আৰু সেইবাবে যদি অসমৰ বেছিভাগ গৱেষকে বিশেষকৈ এই ক্ষেত্ৰখনত যিসকলে কাম কৰিছে, তেওঁলোকে যদি এই গতানুগতিক অংকীয়া নাটক বা ভাওনা বা ভাগৱতৰ এই সাধাৰণ কথাবিলাককেই ফেদেকি থাকে, তেতিয়াহ'লে শংকৰদেৱে পৃথিৱীৰ মানুহৰ ওচৰত এজন ধৰ্মগুৰু বা তেনেকুৱা ধৰণৰ মানুহ হিচাপে চিহ্নিত হৈ থাকিব। ছাৰে লাভ কৰা অভিজ্ঞতাৰ পৰা এনে যদি কিছু কথা আৰু ইয়াৰ লগত সংযোজন কৰে তেতিয়া বেছি ভাল লাগিব। আমি এই ক্ষেত্ৰত এটা কথাই ক'ব খুজিছোঁ যে শংকৰদেৱৰ ক্ষেত্ৰত মই প্ৰথমতে এই সময়ত JNU জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত 2010 চনত এখন আমাৰ ইণ্টাৰনেশ্যনেল কনফাৰেন্স হৈছিলে। তাত আমেৰিকা বা ইউৰোপৰ কেইবাগৰাকীও বিশেষ পণ্ডিত আহিছিলে আৰু ভাৰতৰ কেইগৰাকী বিশিষ্ট ব্যক্তি আছিল, পণ্ডিত আছিলে। তাত মই ছ'চিয়েল ফিলচফি অফ শংকৰদেৱ বুলি এটা প্ৰেজেণ্টেশ্যন দিয়াৰ সুযোগ এটা মই পাইছিলোঁ। তেতিয়া মই শংকৰদেৱক এনেভাৱে উপস্থাপন কৰিবলৈ চাইছিলোঁ যে মোৰ সৌভাগ্যক্ৰমে মোৰ লগত যিসকল স্পীকাৰ আছিলে বা চেয়াৰপাৰ্চনছ আছিলে, কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয় শান্তি নিকেতনৰ দুগৰাকী দৰ্শনৰ অধ্যাপক আছিল আৰু মেক্স ব্ৰিড নামৰ আমেৰিকা নিউয়ৰ্ক চিটি কলেজৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক আছিলে। পিছত মেক্স ব্ৰিডে ৱৰ্ল্ড ফিলচফিকেল কংগ্ৰেছ যিখন এথেন্সত হৈছিলে তাৰ চেয়াৰমেনো আছিলে। এই মেক্স ব্ৰিডে মোৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত 2010 চনত যিটো প্ৰেজেণ্টেশ্যন তাত চেয়াৰমেন আছিলে। এতিয়া মই তাত এটা কথা ক'বলৈ চেষ্টা কৰিছিলোঁ যে এটা প্ৰসংগক্ৰমে কথা আনিছিলোঁ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথাটো আনিছিলোঁ যে শংকৰদেৱৰ যিটো দৰ্শন বা চিন্তাধাৰা বা এজন এডুকেশ্যনিষ্ট বা এজন ফিলচফাৰ হিচাপে সেই চিন্তাধাৰাটো আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰতকৈও শংকৰদেৱে বহুত আগতেই সুন্দৰভাৱে সেইটো দাঙি ধৰিছিলে। মই কৈছিলোঁ যে ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্বভাৰতী বা শান্তি নিকেতন প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষত এক নতুন দৃষ্টান্ত দাঙি ধৰিছিল। বিশেষকৈ কলা, শিল্প, সাহিত্য, সংস্কৃতি, সুকুমাৰ কলা এইবিলাকৰ ক্ষেত্ৰত
বিশ্বভাৰতী এক অনন্য হিচাপে তেওঁ প্ৰতিষ্ঠা কৰিছিল আৰু গোটেই ভাৰতবৰ্ষত শিল্প সাহিত্য সংস্কৃতিৰ এটা জাগৰণ আনিবলৈ আৰু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এটা চেষ্টা কৰিছিলে কিন্তু শংকৰদেৱক আমি সেই ধৰণে উপস্থাপন কৰিব পৰা নাছিলোঁ মই এই কথাটোৱে তুলনা কৰিছিলোঁ যে শংকৰদেৱে যেতিয়া বিশ্বভাৰতী প্ৰতিষ্ঠা কৰিছে কিন্তু তাৰ আগতেই বহু বেছি মানে শান্তিনিকেতনতকৈ উন্নত মানৰ তেওঁ ব্যৱস্থা এটা আমাক দি থৈ গৈছিলে সেইটো দি গৈছে যে তেওঁ আমাৰ সত্ৰ আৰু নামঘৰৰ যিটো ভেটি সেইটো তেওঁৰ দ্বাৰাই হৈছিলে আৰু সেইবিলাক কি আছিলে এইবিলাক সাধাৰণভাৱে আমি বুজিবলৈ ধৰিছিলোঁ যে এইবিলাকত শংকৰী ধৰ্ম শংকৰী সাহিত্য কৃষ্টিৰে হয় কিন্তু আচলতে সেইটো নহয় সত্ৰ আৰু নামঘৰত আমাৰ জীৱনৰ সৰ্বস্তৰৰ বিকাশৰ কাৰণে সুকুমাৰ কলা গোটেইবিলাকে তাত চৰ্চা হয় নামঘৰতে আমাৰ সমাজ সংগঠন হয় নামঘৰতে আমাৰ সমাজৰ নানান কথাবোৰ আদান প্ৰদান হয় সত্ৰত আমি আজি এতিয়া 1000মান সত্ৰ আছে সেই সময়ত কম আছিলে কিন্তু শংকৰদেৱৰ এই সত্ৰবিলাক শান্তিনিকেতনতকৈ ওপৰৰ আৰম্ভণি বিশ্ববিদ্যালয় পৰ্যায়ৰ সাংস্কৃতিক বিশ্ববিদ্যালয় আছিলে আজি মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় অসম চৰকাৰে প্ৰতিষ্ঠা কৰিছে কিন্তু শংকৰদেৱে তাহানিতেই এই যিটো ধাৰণা কৰিছিলে ই তাতকৈ কোনো গুণে তলত নাছিলে গতিকে আমি যদি সেইভাৱে কথাবোৰ বিশ্লেষণ কৰিব খোজোঁ বা পাৰোঁ তেতিয়াহ'লে নিশ্চয় শংকৰদেৱে জগতসমূহত মানে স্থান পোৱাত কোনো বাধা নাই এনেধৰণে এই এটা উদাহৰণ দিলোঁ তাৰপিছত যদি আমি এই কথাখিনিকে আকৌ ক'ব খোজোঁ যে শংকৰদেৱৰ বিশ্বমুখী যাত্ৰাত দৰ্শনৰ তাৰ মানে সম্ভাৱনীয়তাটো কিমান সম্ভাৱনীয় যথেষ্ট পৰিমাণে আছে মই 2000 চনতে এই বছৰতে JNUত প্ৰেজেণ্টেশ্যন দিয়াৰ পিছতে কেইমাহমান পিছত নেদাৰলেণ্ডত লিউজডেনত তাত ইণ্টাৰনেশ্যনেল এখন ফিলচফিকেল প্ৰেক্টিছ নামৰ এটা ডাচ এছ'চিয়েশ্যন অফ ফিলচফিকেল প্ৰেক্টিছ নামৰ সংগঠনৰ দ্বাৰা আমন্ত্ৰিত হৈ তাত মই ফিলচফিকেল প্ৰেক্টিছ অফ আছাম থ্ৰু দি মিডিয়াম অফ পাৰফৰ্মিং আৰ্ট নামৰ এটা প্ৰেজেণ্টেশ্যন দিবলৈ সুযোগটো পাইছিলোঁ আৰু তাত বিশেষভাৱে মহাপুৰুষ শংকৰদেৱৰ এই যিবিলাক পৰিবেশ্য কলা এই পৰিবেশ্য কলাকে মই মাধ্যম হিচাপে লৈছিলোঁ পাৰফৰ্মিং আৰ্টকে মাধ্যম হিচাপে লৈছিলোঁ আৰু যেতিয়া মই তেওঁৰ ফিলচফি অফ কালচাৰ পাৰফৰ্মিং আৰ্টৰ মাজেৰে কেনেধৰণে প্ৰতিফলিত হৈছে প্ৰকাশ কৰিছে এই কথাবিলাক দাঙি ধৰিছিলোঁ তেতিয়া ইউৰোপত সেই পণ্ডিতসকলে যেতিয়া মোৰ সেই প্ৰেজেণ্টেশ্যনটোক যথেষ্ট প্ৰশংসা কৰিছিল অকল সেয়াই নহয় মোক তেওঁলোকে সেই প্ৰেজেণ্টেশ্যনৰ পিছত সমগ্ৰ ইউৰোপ ভ্ৰমণ কৰাৰ কাৰণে সম্পূৰ্ণভাৱে আৰ্থিকভাৱে সহায় আগবঢ়াইছিল পুৰস্কাৰ হিচাপে আৰু এইটো অকল মই দিয়া প্ৰেজেণ্টেশ্যনটোৰ কাৰণে নহয় ইয়াৰ গুৰিটি হ'ল শংকৰদেৱৰ যিটো মহত্ব যিটো কালিকা বা শক্তি বা ফ'ৰ্চ সেই ফ'ৰ্চখিনিক হয়তো মই কিঞ্চিত পৰিমাণে হ'লেও দেখুৱাই দিবলৈ সক্ষম হৈছিলোঁ আৰু তেওঁলোকে সেই বিদগ্ধ পণ্ডিত সমাজে এইটো ৰিয়েলাইজ কৰিব পাৰিছিল যে শংকৰদেৱে সেই সময়তেই তেনেকুৱা ধৰণৰ এটা মানৱীয় দৰ্শন এটা সমাজ দৰ্শনৰ নিদৰ্শন আমাক দিব পাৰিছিল গতিকে আমাৰ শংকৰদেৱৰ যিটো শক্তি বা ফ'ৰ্চ সেই ফ'ৰ্চটোক আমি আৱিষ্কাৰ কৰিব লাগে আমি দেখুৱাই দিব লাগে বিশ্লেষণ কৰিব লাগে সেই কথাটোত আমি যদি গুৰুত্ব দিওঁ নিশ্চয় শংকৰদেৱৰ এই যিটো চৰ্চা এইটো বিশ্বমুখী হোৱাত কোনো অসুবিধা নহ'ব ছাৰে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ধৰ্মগুৰু হিচাপে ভাবি ধৰ্মগুৰু হিচাপে ধাৰণা কৰি বা সেই হিচাপে প্ৰতিষ্ঠা কৰি আমি নামঘৰ আৰু থাপনাৰ ওচৰতে আমি মানে আবদ্ধ কৰি থৈছিলোঁ সেইটো এটা বৰ ডাঙৰ কথা এইখিনিতে মই চাওক এটা বেলেগ ধৰণৰ কথা সুধিবলৈ বিচাৰিছোঁ কাৰণ এই বিষয়ে আমি কিছু কথা জানো যে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এগৰাকী বেলেগ ধৰণৰ ব্যক্তি হিচাপে অংকন কৰিছিলে ছাৰে যদি চমুকৈ অকণমান এই বিষয়ে আমাক কয় বিষ্ণু ৰাভাৰ গুৰু আছিল শংকৰদেৱ বিষ্ণু ৰাভাই লৈ পেলাই বিষ্ণু ৰাভাক লৈ আমাৰ জাতীয় জীৱনত অনেক বিভ্ৰান্তিকৰ বা পৰস্পৰ বিৰোধী কথা বা চিন্তা বা মন্তব্য দিয়া হৈছে বিষ্ণু ৰাভা মূলতঃ কিন্তু শংকৰদেৱৰ কীৰ্তন দশম মাধৱদেৱৰ নামঘোষা এইবিলাকৰ দ্বাৰা বৰ বেছি অনুপ্ৰাণিত হৈছিল এই কথা যদি আপোনালোকে প্ৰত্যেকেই জানে কীৰ্তন দশম হওক আমাৰ সূৰ্য এই যিটো হওক ৰণৰ সূৰ্য অসমীয়া ডেকাদল কীৰ্তন নামঘোষাই আমাৰ সূৰ্য বুলি কৈছে ৰণৰ সূৰ্য বুলি কৈছে গতিকে কীৰ্তন আৰু নামঘোষা
কীৰ্তন আৰু নামঘোষাক আমি বেলেগকৈ সাধাৰণতে নাচাওঁ দুইখন পুথিয়েই একেলগেই আগতে প্ৰকাশিত হৈছিল এতিয়াও একেলগে সাধাৰণতে প্ৰকাশিত হয় তে বিষ্ণুৰাভাইও শংকৰ মাধৱৰ যিটো দৰ্শন বা তেওঁলোকৰ যিটো বাণী সেই বাণীকে সাৰোগত কৰিছিল সেইকাৰণে বিষ্ণুৰাভাই শংকৰদেৱৰ যিখন কাল্পনিক ছবি সেই ছবিখনৰ মাজেৰেও এইটো দেখাই দিব খুজিছিল প্ৰতীয়মান কৰিব খুজিছিল যে শংকৰদেৱ আচলতে এগৰাকী অত্যন্ত প্ৰতিভাধৰ শিল্পী আছিলে এগৰাকী দাৰ্শনিক আছিলে এই ছবিখনক কিন্তু আমি আজি আদৰ কৰা নাই এই ছবিখনক আমি নেওচি হয়তো তাত দুই এটা সৰু সুৰা কিবা বাহ্যিক ত্ৰুটি আঙুলি দেখুৱাই বিষ্ণুৰাভাক আমি উপযুক্তভাৱে সমাদৰ কৰা নাই শংকৰদেৱ যথাৰ্থতে বিষ্ণুৰাভা কলাগুৰু শংকৰদেৱৰ যথাৰ্থতে আচলতে এগৰাকী শিষ্য আছিলে বিষ্ণুৰাভাই শংকৰদেৱক যিধৰণে আৱিষ্কাৰ কৰিছিলে সেই আৱিষ্কাৰটো অসমৰ মই ভাবোঁ এক অন্যতম গুৰুত্বপূৰ্ণ আৱিষ্কাৰ আছিল বিষ্ণুৰাভাৰ মাধ্যমটো আছিল মাথোন মানে সুকুমাৰ কলা বা সাহিত্য সেই মাধ্যমেৰে তেওঁ প্ৰকাশ কৰিছিলে কিন্তু লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ বৰোদা লেকচাৰ্ছ বা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ এই গ্ৰন্থৰ জৰিয়তেও আমাক যিটো পৰম্পৰাগত শংকৰদেৱৰ বিষয় সেই বিষয়সমূহৰ পৰা আনি এক নতুন দিশলৈ ভাবিবলৈ এটা সুবিধা দি থৈ গৈছে ধন্যবাদ জনাইছোঁ ছাৰক আমি আমাৰ আজি এইটো গুৰুত্বপূৰ্ণ বিষয় এই বিষয়ত আমি আলোচনা কৰি থাকিম আমি কথা পাতিব লাগিব আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কথা আমি কথা পাতিব লাগিব আমাৰ ডক্টৰ বাণীকান্ত কাকতিৰ কথা আমি এই ধৰণে আমি আলোচনা কৰিম আমি আমাৰ মাজত এগৰাকী উপযুক্ত ব্যক্তি দিগ্গজ ব্যক্তি তেখেতক লগ পাইছোঁ আমি কথা পাতি থাকিম এতিয়া লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM
ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা
জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাজ্যৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাজ্যৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল বিৰতিৰ পাছত আমি আকৌ আমাৰ অনুষ্ঠানৰ মজিয়ালৈ উভতি আহিছোঁ আমি আলোচনা কৰি আছিলোঁ আমাৰ অসমীয়াৰ বিশ্বমুখী যাত্ৰা এইখিনিতেই আমাৰ মনলৈ স্বাভাৱিক এটা প্ৰশ্ন আহে অসম সাহিত্য সভা অসমীয়াৰ বিশ্বমুখী যাত্ৰাত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে অসম সাহিত্য সভাই অসম সাহিত্য সভাৰ 2003 বৰ্ষৰ পৰা 2007 বৰ্ষলৈ দুটা কাৰ্যকালৰ বাবে প্ৰধান সম্পাদকৰ দায়িত্বত আছিল ডক্টৰ জগদীশ পাটগিৰি ছাৰ এই সময়ছোৱাৰ ভিতৰত আমি জানো আমি তেতিয়া ছাত্ৰই আছিলোঁ সেই সময়ত বিশ্বকোষ প্ৰকাশকে ধৰি ছাৰে কিছু উল্লেখযোগ্য অৱদান আগবঢ়াইছিলে অসম সাহিত্য সভালৈ অসমৰ পাঠকৰ বাবে অসমৰ ৰাইজৰ বাবে
এতিয়া মই চাওক এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ যে আমাৰ নৱপ্ৰজন্ম আমাৰ সাহিত্য সভাৰ প্ৰতি বৰ আকৰ্ষিত নোহোৱা আমি দেখা পাওঁ এনেকুৱা ধৰণৰ কিছুমান কথা আছে আৰু এই কথাবিলাকৰ ভিতৰত আজি আমাৰ মূল যিটো আলোচনাৰ বিষয় অসম সাহিত্য সভাই আমাৰ বিশ্বমুখী যাত্ৰাত বা অসমীয়াক আগলৈ লৈ যাব পৰাত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে তেখেত যিহেতু এই সাহিত্য সভাৰ লগত জড়িত এগৰাকী দীৰ্ঘকালৰ কাৰ্যবাহী ব্যক্তি তেখেতে কি পৰামৰ্শ আগবঢ়াব পাৰে বা তেখেতে কি ক'ব বিচাৰে অসম সাহিত্য সভা অসমৰ জাতীয় অনুষ্ঠান সকলোৱে জনা কথা অসমৰ হৃদপিণ্ড স্বৰূপ অসম সাহিত্য সভা এসময়ত অসম সাহিত্য বুলি ক'লে অসমৰ গৰিষ্ঠ সংখ্যক মানুহে শ্ৰদ্ধা ভক্তিৰে উপচাই দিছিলে অসম সাহিত্য সভাৰ সভাপতি উপসভাপতি প্ৰধান সম্পাদকে যেতিয়াই অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছিলে বা উত্তৰ পূৰ্বাঞ্চললৈ বা ভাৰতৰো বিভিন্ন প্ৰান্তলৈ তেতিয়া সেইসকল ব্যক্তিক অসমৰ আটাইতকৈ সন্মানীয় ব্যক্তি বুলি তেওঁলোকে বিবেচনা কৰিছিলে আনকি অসম সাহিত্য সভাৰ সভাপতিগৰাকীক ভাৰতবৰ্ষৰ সকলোতে এক ৰাষ্ট্ৰীয় বা ৰাজ্যিক অতিথিৰ মৰ্যাদাও দিয়াৰ ব্যৱস্থা আছিল বা নমস্য হিচাপে গণ্য কৰিছিল আৰু ৰাজ্যিক অতিথি হিচাপে চৰকাৰসমূহে দিছিলে আমাৰ নিজৰো এবাৰ সৌভাগ্য হৈছিলে মানে তেনেকুৱা ধৰণৰ অতিথি হোৱাৰ কিন্তু তেতিয়া অসম সাহিত্য সভাই অসমৰ জাতীয় মানসক যি ধৰণে আগবঢ়াই নিয়াৰ কাৰণে ভূমিকা লৈছিলে অকল ভাষাৰ ক্ষেত্ৰতে নহয় সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতে নহয় অসমীয়াৰ স্বাভিমান অসমীয়া সত্তাটোক বিকিৰণ কৰাৰ কাৰণে অসম ভূমিতে নহয় ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন কাৰ্যসূচীও লৈছিলে এতিয়া আমি আজি ভাবিবলৈ লৈছোঁ যে সেই অসম সাহিত্য সভাখনে যি সময়ত বহু গুৰুত্বপূৰ্ণ ভাষা সাহিত্য সংস্কৃতিৰ গ্ৰন্থ প্ৰকাশ কৰিছিল আৰু আমাৰ সময়ছোৱাতো আমি বিশ্বকোষৰ কেইবাটাও খণ্ড প্ৰকাশৰ ব্যৱস্থা কৰিছিলোঁ আৰু পূৰ্বে যিবিলাক বিশ্বকোষ 1000 টকাত বিক্ৰী হৈছিলে বা 5টা খণ্ড প্ৰকাশ কৰিছিলে আমাৰ শ্ৰদ্ধেয় হোমেন বৰগোহাঁই ছাৰৰ নেতৃত্বত তেতিয়া আমি তাৰ পৰৱৰ্তী কাৰ্যকালতে প্ৰধান সম্পাদকৰ দায়িত্ব লৈ 4টা নতুন বিশ্বকোষৰ আঁচনি লৈ প্ৰস্তুত প্ৰণয়ন প্ৰকাশ কৰি মাত্ৰ 200 টকাকৈ সকলোকে দিয়াৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছিলোঁ তেতিয়া অধিৱেশনত এক জাগৰণৰ সৃষ্টি হৈছিলে এটা দিনতেই সমূহ বিশ্বকোষ বিক্ৰী শেষ হৈ গৈছিলে অকল সেয়াও নহয় বহু গ্ৰন্থ আমি উৎকৃষ্ট মানৰ গ্ৰন্থ নাটক বিজ্ঞান আইন জৈৱ বৈচিত্ৰ্য খাদ্য বস্ত্ৰ বিভিন্ন বিষয়ৰ শিশু সাহিত্যকে আদি কৰি বিভিন্ন বিষয়ৰ গ্ৰন্থ কৰি গোটেই অসমৰ মানুহকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল নৱপ্ৰজন্ময়ো সেই সময়ত অসম সাহিত্য সভা বুলি ক'লে হিলদল ভাঙি ওলাই আহিছিল মই এই ক্ষেত্ৰত নৱপ্ৰজন্মৰ কথাও যিহেতু আহিছে এটা কথা ক'ব লাগিব এইটো হৈছিলে আজি আমাৰ অসমৰ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী মোৰ একালৰ ছাত্ৰ কটন কলেজৰ এতিয়া মোৰ মনত পৰিছে মই দ্বিতীয়টো কাৰ্যকালত প্ৰধান সম্পাদক হৈ থকা সময়ছোৱাত মোৰ সেই সময়ৰ ছাত্ৰ মৰমৰ হিমন্ত কৈছিলোঁ তেওঁ তেতিয়া প্লেনিং মিনিষ্টাৰ হৈ আছিলে যে মই এটা আঁচনি লৈছোঁ সাহিত্য সভাৰ কাৰণে সেই আঁচনিটো হ'ল অসমৰ যিমানবোৰ বিশ্ববিদ্যালয় আছে যিমানবোৰ মহাবিদ্যালয় আছে আৰু শিক্ষানুষ্ঠান বিশেষকৈ উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠান আছে আমি এইখিনিক বাছি লৈ কৈছিলোঁ যে ইয়াত থকা যে ছাত্ৰ একতা সভাৰ সভাপতি সম্পাদক আৰু সাহিত্য বিভাগৰ যিগৰাকী সম্পাদক বা সম্পাদিকা থাকিব এখেতসকলক লৈ মই 3 দিনীয়া এখন সমাৰোহ পাতিব খুজিছোঁ আৰু এই সমাৰোহত 3 দিন জুৰি আমি ভাষা সাহিত্য সংস্কৃতিৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক তেওঁলোকৰ লগত পৰিচয় কৰাই দিম আৰু তেওঁলোকৰ নিজৰ মনোভাৱখিনি প্ৰকাশ কৰিবলৈ দিম আমাৰ ভাষা সাহিত্য ভৱিষ্যত প্ৰজন্মই উত্তৰণৰ দিশলৈ কেনেকৈ লৈ যাব তেওঁলোকৰ কি ভাৱ চিন্তা সাহিত্য সভাৰ দৰ্শন বা পদ্ধতিক তেওঁলোকে কেনেধৰণে লৈছে এই বিষয়ে আমি এই সমাৰোহটোৰ আয়োজন কৰিছিলোঁ তেতিয়া মই এইটো কথা কৈ মনত পৰিছে মোৰ আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেতিয়া কটনৰ ছাত্ৰ মোৰ কথা মতে তেওঁ যথেষ্ট পৰিমাণে সহায় কৰি দিছিলে মোক আৰু তেতিয়া আমি নৱপ্ৰজন্মৰ প্ৰত্যেককে অসম সাহিত্য সভাৰ এই সমাৰোহত এটা কিতাপৰ টোপোলা দিছিলোঁ লগত আমি অসম সাহিত্য সভাৰ যিটো আমাৰ লোগো
চিৰচেনেহী মোৰ ভাষা জননী, সেইটো আমি দিছিলোঁ। আমাৰ উদ্দেশ্য আছিলে যে এইসকল বিশেষভাৱে তেওঁলোক ছাত্ৰ, বিশ্ববিদ্যালয় বা তাৰ ওপৰৰ হ'লেও গৱেষক ছাত্ৰ হ'লেও ছাত্ৰ আছিলে, এওঁলোকক যদি আমি অসম সাহিত্য সভাৰ এই চিৰচেনেহীৰ যিটো লগো এইটো যদি দি দিওঁ আৰু কিতাপৰ সাহিত্য সভাৰ গুণগত মানৰ যি কিতাপৰ টোপোলা এইখিনি যদি তেওঁলোকে পঢ়া মেজত আমাৰ পৰা পোৱাৰ পিছত সন্মানসূচকভাৱে তেওঁলোকৰ টেবুলত ৰাখে, তেতিয়াহ'লে ভৱিষ্যতলৈ এই 1000 ছাত্ৰ ছাত্ৰীয়ে অসম সাহিত্য সভাখনক এসময়ত 1 কোটিলৈ ৰূপান্তৰিত কৰিব। ঠিক এনেকুৱা এটা আঁচনিৰে আমি কাম কৰিছিলোঁ। আৰু এটা মই কথা ক'ম নৱপ্ৰজন্মৰ ক্ষেত্ৰত, যে আজি কি ব্যৱস্থা লোৱা হৈছে, সেই সময়ত কি ব্যৱস্থা লোৱা হৈছিলে। মই এইখিনিতে এটা কথা ক'ব খুজিছোঁ, সেইদিনা মই এটা ৰিটেন লিখিত ভাষণ দিছিলোঁ। তাত বিশেষভাৱে মই অসমৰ কৰ্ম সংস্কৃতি, অসমৰ সাহিত্য সংস্কৃতি আৰু লাচিতৰ কথাটো আনিছিলোঁ। সেই সময়তে মই ভাবিছিলোঁ যে লাচিতৰ যিটো দেশপ্ৰেম, মহাবীৰ লাচিত নামৰ তাৰেই প্ৰায় 6-7 বছৰ পূৰ্বে মই মহাবীৰ লাচিত নাটকখন লিখিছিলোঁ। আৰু সেই নাটকখন মই অসম সাহিত্য সভাৰ দ্বাৰা মঞ্চস্থ কৰাই হোজাই অধিৱেশনত মঞ্চস্থ কৰাইছিলোঁ। আৰু ভাৰতৰ স্বনামধন্য প্ৰখ্যাত আমাৰ পৰিচালক ৰতন থিয়ামক আনিছিলোঁ। তেখেতে সেই 50,000তকৈও অধিক দৰ্শক থকা মূল অধিৱেশন থলীত এই প্ৰদৰ্শন তেওঁ মুকলি কৰিছিলে। মই কথাটো এইকাৰণে আনিব খুজিছোঁ যে লাচিতৰ কথা আহিলে এই সমাৰোহৰ লগত তাৰ 6 বছৰ আগতে স্ৰষ্টা লাচিতক আকৌ সাহিত্য সভাৰ মজিয়াত উঠাই দিলোঁ। আকৌ নতুন প্ৰজন্মকেই যিসকল কলা কুশলী শিল্পী অভিনেতা আছিল চববিলাক নতুন প্ৰজন্মৰে আছিলে। এনেধৰণৰ আঁচনি আমি লৈছিলোঁ। তেতিয়া ভাবিছিলোঁ যে নতুন প্ৰজন্মক যদি আমি আনিব লাগে এনেভাৱে তেওঁলোকক আনিব লাগিব। তাৰপিছত আমি নতুন প্ৰজন্মৰ কাৰণে আৰু বহু কথা পৰিকল্পনা কৰিছিলোঁ। আমি অহাৰ পিছত হয়তো নতুন প্ৰজন্মৰ কাৰণে যিখিনি আঁচনি ল'ব লাগে, সাহিত্য সভাই ৰচনা প্ৰতিযোগিতা বা উপন্যাস প্ৰতিযোগিতা, গল্প প্ৰতিযোগিতা, ঠিক এনেকুৱা ধৰণৰ কামৰ মাজতে সীমাবদ্ধ ৰাখিলে, যাৰ ফলত হয়তো নতুন প্ৰজন্মই লাহে লাহে সাহিত্য সভাৰ পৰা বিচ্ছিন্ন হ'ল। আৰু অন্যান্য কাৰকো ইয়াৰ মাজত আছে, জড়িত হৈ আছে। সেইবোৰ কথাও কিন্তু ভাবিবলগীয়া। সেই কাৰকসমূহৰ ভিতৰত মই যদি এটামান কাৰক কওঁ, যে আমাৰ যিটো মাধ্যম, আমাৰ স্কুল কলেজত যিটো মাধ্যম, সেই মাধ্যম ইংৰাজীয়ে প্ৰভাৱ বিস্তাৰ কৰাৰ ফলত বা প্ৰাইভেট স্কুল কলেজসমূহ প্ৰতিষ্ঠা হোৱাৰ লগে লগে সেইবিলাকত ইংৰাজীৰ প্ৰাদুৰ্ভাৱটো বেছি হ'ল। আৰু অভিভাৱকসকলেও আমি আমাৰ উৎসৱ পৰ্বণ, বিয়া সভা আদিত আমি কিতাপ যিটো উপহাৰ দিয়াৰ ব্যৱস্থা আছিল, এই কথাটো সম্পূৰ্ণৰূপে পাহৰিলোঁ। গতিকে আমি এটা অধ্যয়ন বিমুখ এটা জাতি হোৱাৰ ফালে আমি নিজেই নিজৰ মৰণপণটো আমি কৰি ল'লোঁ। আমাৰ নতুন প্ৰজন্মই সেইবোৰ দেখিছে। আমি অভিভাৱকসকলেও কিতাপ কাগজ নপঢ়োঁ। আমি সাধাৰণতে এতিয়াতো আৰু ক'বই নালাগে, আমাৰ অভিভাৱকসকলে কিতাপ পঢ়াৰ এটা কোনো লক্ষণেই নাই। তো কাষতে থকা আমাৰ যিটো বাংলা সাহিত্য বা বঙালী জাতি, আপুনি যদি এতিয়াও মানে ৰেলত যাত্ৰা কৰে বা ফ্লাইটত যাত্ৰা কৰে বা বাছত যাত্ৰা কৰে, আপুনি দেখিব তেওঁলোকে কথা যিমান ক'ব সেইমতে হাতে হাতে কিতাপো ল'ব, কিতাপো পঢ়িব, নানান কথা ক'ব। কিন্তু আমাৰ অসমীয়া মানুহবিলাকৰ এই চৰিত্ৰটো একেবাৰে স্খলন হৈছে, নাইকিয়া হৈছে অভ্যাসটো, যাৰ ফলত নতুন প্ৰজন্মই আমাৰ পৰা যি শিকি আছে সেইবোৰ বেছিভাগেই নিগেটিভ কথা। আৰু তাৰ কাৰণে হয়তো আমাৰ অনুষ্ঠানৰ পৰাও আঁতৰি গৈছে। হয় ছাৰ, মই এইখিনিতে আৰু এটা কথা আপোনাৰ অনুমতি সাপেক্ষে আপুনি হয়তো মানে যদি আমাক দায় দোষ নধৰে, তাৰমানে সাহিত্য সভাৰ লগত মোৰ পোনপটীয়া তেনে সম্পৰ্ক নাই, তথাপি সাহিত্য সভা কাৰ্যনিৰ্বাহকত মোৰ দুজনমান বন্ধু আছে। আমাৰ তেনেধৰণে আমি সংবাদ মাধ্যমৰ মানুহ হিচাপে আমাৰ যোগাযোগ এটা থাকে, আমি গম পাই, সংযোগ এটা আমাৰ থাকে, আমি সেইধৰণে গম পাই আছোঁ। তেজপুৰৰ এনে এজন বন্ধু মোৰ আছে। ছাৰ যদি বেয়া নাপায়, মই এটা ছাৰক কথা সুধিব বিচাৰোঁ যে অসম সাহিত্য সভাৰ আগন্তুক কিছুদিনৰ ভিতৰত, মই সঠিককৈ আপোনাক ক'ব নোৱাৰিম, সেই সময়ত নিৰ্বাচন হ'ব, নিৰ্বাচনৰ এইটো সাহিত্য সভাত হয়েই। এইবাৰ ছাৰৰ নামটো কিছু কিছু ঠাইত অলপ চৰ্চাত আছে, মই সেই কথাটো অলপ গম পাইছোঁ। ছাৰে কি ভাবে, যদি আপোনাক বিচাৰে সাহিত্য সভাৰ সভ্যসকলে, আপুনি আপোনাৰ দৃষ্টিৰে আপুনি কেনেধৰণে আগবাঢ়িব বা কেনেধৰণে গ্ৰহণ কৰিব? চাওক, মই সাহিত্য সভাত প্ৰায় 58 বছৰেই সদস্য হিচাপে আছোঁ আৰু এগৰাকী সক্ৰিয় কৰ্মী হৈ আছোঁ। সময় মানুহে
মোৰ কৰ্মৰ প্ৰতি হয়তো কিছু দায়বদ্ধতা থকা বুলি ভাবি বা যোগ্য বুলি ভাবি আমাক খুব কম বয়সতে কনিষ্ঠ বয়সৰে মই আটাইতকৈ প্ৰধান সম্পাদক কম বয়সতে হৈছিলোঁ। এই দায়িত্ব মোক দিছিলে 2003 চনত 3 পৰা 7 চনলৈ মই এই দায়িত্ব পাইছিলোঁ। 2টা কাৰ্যকালত 4 বছৰ যিমানখিনি পাৰিছিলোঁ নিষ্ঠাৰে মই মোৰ শিক্ষা বৃত্তিৰ লগত সমান্তৰালভাৱে কাম কৰি দিছিলোঁ। তাৰ পিছতো মই সাহিত্য সভাখন এৰা নাই, সাহিত্য সভাৰ লগত মই যুক্ত হৈ আছোঁ। কাৰণ মই অনুভৱ কৰোঁ, মই বিশ্বাস কৰোঁ এইটোৱে অসমৰ আচলতে একমাত্ৰ ৰিলায়েবল আচলতে বিশ্বাসযোগ্য জাতীয় অনুষ্ঠান। আৰু সাহিত্য সভাটো এটা সেকুলাৰ আৰু এইটো হ'ল আমাৰ সম্পূৰ্ণৰূপে অৰাজনৈতিক অনুষ্ঠান। ইয়াত কোনো দলৰ কোনো জাতিৰ বা জনগোষ্ঠীৰ নিৰ্দিষ্ট এখন প্লেটফৰ্ম নহয়, এখন সকলোৰে প্লেটফৰ্ম। ইয়াত সকলোৱে ইয়াত কাম কৰাৰ সুযোগটো আছে, সুবিধাটো আছে। সাহিত্য সভাৰ নিজস্ব দৰ্শনেৰে চালিত হ'ব লাগে মাত্ৰ। গতিকে তেনেকুৱা এটা অনুষ্ঠানত কাম কৰি যাওঁতে নিশ্চয় বহু ভালপোৱা শুভাকাংক্ষী মোৰ আছে। তেখেতসকলে হয়তো আমাৰ হয়তো ক্ষুদ্ৰ অভিজ্ঞতাৰ কাৰণে বা অভিজ্ঞ বুলি ভাবি এই অনুষ্ঠানটোৰ মূল দায়িত্ব লোৱাৰ কাৰণে তেওঁলোকৰ মনত এটা ধাৰণা বা আশা বা থাকিব পাৰে। আৰু আমি অৱশ্যে তেনেকুৱা মনত আশা পুহি ৰখা নাই। আমি এজন কৰ্মী জানিবৰ কাৰণে আপোনাক বুজিছোঁ। কিন্তু ৰাইজে যদি আমাক তেনেকুৱা ধৰণৰ দায়িত্ব স্বতঃস্ফূৰ্তভাৱে দিয়ে, জোৰ কৰি মই কোনো পদ কোনো ধৰণৰ তেনেকুৱা আনকি মোৰ চাকৰি জীৱনতো মই হয়তো বহুত ঠাইত মোক বঞ্চিতও কৰাইছে, কিন্তু মই এইবিলাক বেছি ভবা নাই। মই কাম কৰি ভাল পোৱা মানুহ, মই কাম কৰি থাকোঁ, এতিয়াও মই সেই কামেৰে আছোঁ। মই তাৰ কাৰণে যিটো ন্যায়নিষ্ঠতা আৰু যিটো শৃংখলা এইটো মই অব্যাহত ৰাখিব খুজিছোঁ। আৰু এইটো জনগণৰ অনুষ্ঠান, শ্ৰদ্ধাৰ অনুষ্ঠান। এইটো শ্ৰদ্ধাৰ ভাৱটো সদায় এই অনুষ্ঠানত থাকিব লাগে। যদি ৰাইজে তেনেকুৱা ধৰণৰ ভাৱ ৰাখিছে, এইটো মই তাৰ কাৰণে ৰাইজক আগতীয়াকেই ধন্যবাদ জনাইছোঁ। আৰু মই কৃতজ্ঞ থাকিম। মই নিশ্চয় তেনেকুৱা ভাগ্যৱান ব্যক্তি হ'লে ৰাইজৰ সেৱা মই নিশ্চয় কৰাৰ সুযোগটো লাভ কৰিম। মোৰ তেনেকুৱা ধৰণৰ ব্যক্তিগতভাৱে কিন্তু মোৰ তেনেকুৱা ধৰণৰ কোনো আকাংক্ষা নাই। পাটগিৰি ছাৰ আগবাঢ়ি যাওক, আমিও সেই আশা কৰোঁ। কাৰণ কামৰ মানুহ, কামত আগবাঢ়িব লাগে। এইখিনিতে মই আৰু এটা কথা দৰ্শকৰ জ্ঞাতাৰ্থে ইয়াত আনিব বিচাৰিছোঁ। ছাৰে এটা অসমত আগে পিছে নোহোৱা এটা কাম কৰিছিলে। সেই কামটো বৰ্তমানো কণ্টিনিউ হৈ আছে, যিটোৰ নাম মানৱায়তন। মানৱায়তন তাৰ মানে এইখন হ'ল ৰিচাৰ্চ জাৰ্নেল। অসমত আজিলৈকে হোৱা নাছিলে। এই কামটো ছাৰৰ উদ্যোগত হৈছিলে। এই কামটো এতিয়াও কণ্টিনিউ হৈ আছে, যিটো কামে এই ৰিচাৰ্চ জাৰ্নেলে আমাৰ বিশ্বৰ বিভিন্ন কোণৰ মানুহক, গৱেষকক আকৰ্ষণ কৰে। এই বিষয়ে ছাৰৰ পৰা অকণমান কথা মই জানিব বিচাৰিছোঁ। তেখেতে গৱেষণাৰ যিহেতু তত্ত্বাৱধায়ক, সেই দৃষ্টিকোণৰ পৰা। আচলতে আমি যি কামটো কৰিছিলোঁ এইটো ঠিক আগতে হোৱা নাছিল বুলি মই নকওঁ, কিন্তু আমাৰ যিটো গৱেষণাৰ ক্ষেত্ৰ যিখন, এই গৱেষণাৰ ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ কাৰণে বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানৱ অধ্যয়ন বা হিউমেন এণ্ড ছ'চিয়েল ছায়েন্সৰ যিবোৰ গৱেষক, এই গৱেষকসকলে কাম কৰি আছে। কিন্তু কামখিনি তেওঁলোকৰ যিটো ফাইণ্ডিংছ বা তেওঁলোকৰ গৱেষণাৰ কনক্লুজন ফচল, এইখিনি প্ৰকাশ কৰাৰ কাৰণে উপযুক্ত এখন প্লেটফৰ্ম নাছিলে। অৱশ্যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বছৰেকৰ মূৰত হোৱা এখন ৰিচাৰ্চ জাৰ্নেল আছিলে। থাকিলেও তাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুষ্টিমেয় গৱেষকসকলৰ বা অধ্যাপকসকলে প্ৰকাশ কৰাৰ সুযোগটো পাইছিলে। আৰু তাৰ আগতে আমাৰ অসমৰ আটাইতকৈ পুৰণি যিটো গৱেষণা প্ৰতিষ্ঠান KS কামৰূপ অনুসন্ধান সমিতি, আছাম ৰিচাৰ্চ ছ'চাইটি, সেই ৰিচাৰ্চ ছ'চাইটিত অৱশ্যে এখন ৰিচাৰ্চ জাৰ্নেল ওলাই আছিলে। খুব উন্নতমানৰ জাৰ্নেল আছিল। আমাৰো 3টা ভলিউম এডিট কৰাৰ সৌভাগ্যটো হৈছিলে। কিন্তু কথাটো হ'ল সেই জাৰ্নেলখনতো মূলতঃ বুৰঞ্জী আৰু সংস্কৃতি বা আৰ্কিঅলজি এই বিষয়খিনিৰ ওপৰতেই গুৰুত্ব দিয়া হয়। আৰু পিছলৈ সেই জাৰ্নেলখনো প্ৰায় অনিয়মীয়া হৈ পৰিছিল। আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ যি নীতি, সেই নীতিমতে সেই জাৰ্নেলখন ৰিকগনাইজড নাছিলে। ফলত আমাৰ যিবিলাক বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ বিশেষভাৱে অধ্যাপক অধ্যাপিকা, তেওঁলোকৰ গৱেষণাৰ ফচলসমূহ প্ৰকাশ কৰি তেওঁলোকে কামত লগাব পৰাকৈ, যেনেকৈ প্লেচমেণ্ট, আমাৰ নতুন শিক্ষকসকলৰ নিযুক্তিৰ ক্ষেত্ৰত এইবিলাকৰ গুৰুত্ব আছে। আৰু অধ্যাপক অধ্যাপিকাসকলে তেওঁলোকৰ প্ৰমোশ্যনৰ ক্ষেত্ৰতো ইয়াৰ প্ৰয়োজন আছে।
ঠিক এনেবোৰ কথাৰ কাৰণে এটা ডাঙৰ অসুবিধাৰ এটা সৃষ্টি হৈছিলে মই এই কথাবোৰ লক্ষ্য কৰি 2011 চনত মানৱ অধ্যয়ন কেন্দ্ৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন হিউমেনিটিজ নামৰ এটা গৱেষণা প্ৰতিষ্ঠানৰ জন্ম দিছিলোঁ আৰু সেইটো জন্ম দি তেতিয়াৰে পৰাই মানৱায়তন দ্য হিউমেনোস্ফিয়াৰ এই ৰিচাৰ্চ জাৰ্নেলখন আমি বছৰত প্ৰথমতে 2টা ভলিউম উলিয়াইছিলোঁ আৰু বাইলিংগুৱেল আছিল অসমীয়া আৰু ইংৰাজী মূলতঃ আৰু অসমীয়া এটা সেকশন ৰাখিছিলোঁ এইকাৰণে যে অসমীয়াত যিসকলে এই কাম কৰে তেওঁলোকৰ কাৰণে অসুবিধা আছিল এইকাৰণে অসমীয়া মই এইটো লগত ৰাখিছিলোঁ ভাষাটো আমি আৰু আমি সেই মৰ্মে এতিয়ালৈকে তাৰ 15টা ভলিউম আমি প্ৰকাশ কৰিছোঁ দেশে বিদেশে সমাদৃত হৈছে UGCৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হৈছে আৰু এই জাৰ্নেলখনত গৱেষণাৰ পত্ৰিকাবিলাক প্ৰকাশ কৰাৰ ফলত আমাৰ উত্তৰ পূৰ্বাঞ্চলত গৱেষক বা তেওঁলোকে এটা সুবিধা পাইছে আৰু এটা পৰিৱেশ নিৰ্মাণ হৈছে আমিও খুব সুখী আৰু আনন্দিত যে এই জাৰ্নেলখন আমেৰিকা তাৰপিছত নেদাৰলেণ্ড বা সিউল জাৰ্মান আদি বিভিন্ন দেশৰ বিশিষ্ট পণ্ডিতে ইয়াত বৰঙণি আগবঢ়াইছিলে তো এই কথাবিলাকে আমাক উৎসাহিত কৰিছে আৰু এনেভাৱে আমি এটা অসমত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত মানৱ অধ্যয়নৰ ক্ষেত্ৰখনৰ বিস্তাৰ আৰু গৱেষণাৰ প্ৰসাৰ বা গভীৰতাৰ কাৰণে কিছু পৰিমাণে কাম কৰিবলৈ চেষ্টা কৰিছোঁ ৰাইজে মূল্যায়ন কৰিব হয় খুব ভাল কথা কৈছে ছাৰ কাৰণ কিয় আমাৰ ইফালে এনে ধৰণৰ কামত আমি বহুত পিছপৰা আমি যিমানেই আমি নকওঁ কিয় আমি বহুত ক্ষেত্ৰত আমি পিছ পৰি আছোঁ এইক্ষেত্ৰত মই ছাৰক আৰু এটা কথা ক'ব বিচাৰিছোঁ ছাৰে এই মুহূৰ্তলৈকে মোৰ যদি ভুল হোৱা নাই ছাৰে 23খন গ্ৰন্থ ৰচনা কৰিছে তাৰ ভিতৰত সম্পাদিত গ্ৰন্থও আছে 15খন ছাৰৰ নিজাববীয়া গ্ৰন্থ আছে তাৰ ভিতৰতে নাটকো আছে 6খন মোৰ যদি ভুল হোৱা নাই ছাৰ ছাৰে নিজে নাট্যকাৰ হৈ নাট্য সংগঠক হৈ আৰু এটা সময় আছিলে যিটো সময়ত ভ্ৰাম্যমান থিয়েটাৰতো ছাৰে নাটক দিছিলে ছাৰৰ নাটক মঞ্চস্থ হৈছিলে সমাদৃত হৈছিলে মনালিছা আৰু পল্লৱী থিয়েটাৰৰ কথা মই এই ক্ষেত্ৰত ছাৰক উনুকিয়াই দিব খুজিছোঁ মই ছাৰক সুধিব বিচাৰিছোঁ এইটো যে অসম নাট্য সন্মিলনৰ লগতো ছাৰ ওতঃপ্ৰোতভাৱে জড়িত বিদ্যায়তনিক দিশত আমাৰ অসম নাট্য সন্মিলনক কেনে পৰ্যায়লৈ আনিব পাৰি বা এনেধৰণৰ কিবা চিন্তা চৰ্চা ছাৰৰ আছে নেকি বাৰু অসম কাৰণ পৰিৱেশ কলা বিভাগৰ যিহেতু আপুনি অধ্যাপক মই সেই হিচাপে সেই দৃষ্টিকোণেৰে সুধিলোঁ কথাটো আচলতে পৰিৱেশ কলাৰ মই বিষয়টো সৰুৰ পৰাই এই বিষয়টো ভাল পাইছিলোঁ বিশেষভাৱে নাটক মোৰ প্ৰিয় আছিলে আৰু নাটক যিহেতু মই পঢ়া শুনা লিখা বা অভিনয় কৰা বা প্ৰযোজনা কৰাৰ কাম খুব কম বয়সতে হাত দিছিলোঁ গতিকে অৱধাৰিতভাৱে মই নৃত্য আৰু সংগীতৰ লগতো জড়িত হ'বলগীয়া হৈছিলে মই অৱশ্যে গান গোৱা নাছিলোঁ যদিও মই গান সৰুৰ পৰাই লিখিছিলোঁ আৰু বিশেষভাৱে মই যিবিলাক আলেখ্য ৰচনা কৰিছিলোঁ সেইবিলাক সেই সময়ত বজালী অঞ্চলত বহুত সমাদৃত হৈছিলে আৰু সেই আলেখ্যবিলাকত নৃত্য মই সংযোজন কৰিছিলোঁ এতিয়া আপুনি যিটো কথা কৈছে অসম নাট্য সন্মিলনে নাটকৰ দিশটোক উন্নত কৰাৰ কাৰণে ভালেমান ব্যৱস্থা লৈছে আমিও তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি নাট্য অসমৰ 150 বছৰীয়া নাটকৰ 2টা সংকলন 2টা ভলিউমৰ দায়িত্ব লৈছোঁ আৰু 4ৰ্থ আৰু 5ম খণ্ডটো আৰু লগতে সংস্কৃত নাটকৰ কিছু অনুদিত সংগ্ৰহ ভৰতমুনিৰ নাট্যশাস্ত্ৰৰ অৱশিষ্ট 2টামান ভলিউম অনুবাদ কৰিবলগীয়া আছে সেই কামখিনিৰ সম্পাদনৰ দায়িত্ব আমি লৈছোঁ এইভাৱে অসম নাট্য সন্মিলনৰ জৰিয়তে পৰিৱেশ কলাৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ নাটকক আমি বিদ্যায়নিক ক্ষেত্ৰখনত যিটো তাৰ উত্তৰণ ঘটাব লাগে তাৰ কাৰণে চেষ্টা কিছু কৰিছোঁ লগতে অৱশ্যে আৰু এটা কথা ক'ব লাগিব শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কথা আহিছে মোৰ লগত মই কটনৰ মোৰ 60 বছৰীয়া মানে বয়স পূৰ্তিৰ পিছত প্ৰায় 32 বছৰমান মই তাত অধ্যাপনা কৰাৰ পিছত শংকৰদেৱ বিশ্ববিদ্যালয়ত মোৰ ইচ্ছা অনুসৰি তেওঁলোকৰ অনুৰোধত মই পৰিৱেশ কলাৰ অধ্যাপক হিচাপে তাত নিযুক্ত হৈ মই এতিয়া নৃত্য নাট্য সংগীত এই বিষয়কেইটা আমাৰ সমাজত যাতে বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠা কৰিব পাৰি সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গৱেষণাৰ দিশবিলাক চোৱা চিতা কৰি আছোঁ মই ভাবিম যে এই নৃত্য নাট্য আৰু সংগীত এইটো এটা সাধাৰণ আচলতে বিষয় নহয় যথেষ্ট গধুৰ বিষয়
এই গধুৰ বিষয়টোক আমি যদি সমাজত উন্নত স্তৰত বিদ্যায়তনিক এটা বিষয় হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, এতিয়া লাহে লাহে প্ৰতিষ্ঠা হোৱা যে নাই এনেকুৱা নাই, প্ৰতিষ্ঠা হৈছেই। ইতিমধ্যে আমাৰ পৰা ডক্টৰেট বা PhDৰ কাম যথেষ্ট আগবাঢ়িছে। 2-3 মাহৰ ভিতৰত আমাৰ পৰিবেশ কলাৰ ভিতৰত 3 গৰাকীমান ডক্টৰেট ডিগ্ৰীধাৰী ওলাব, আৰু তাতো বহুত নতুন নতুন কথা মানে উদ্ঘাটন হ'ব। আৰু আমাৰ বিশ্ববিদ্যালয়ৰ পৰা পৰিবেশ কলাত ইতিমধ্যে মাষ্টাৰ ডিগ্ৰী বা স্নাতকোত্তৰ পৰ্যায়ত ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকৰ সংস্থাপনটো সম্ভৱ হৈ উঠিছে। ইয়াৰ দ্বাৰা পৰিবেশ কলাই এটা গোটেই অসমতে এটা নতুন মাত্ৰা পাবলৈ গৈ আছে, যিটো হয়তো শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কাৰণেও পৰিবেশ কলা বিভাগৰ কাৰণে এটা নতুন কাম। কাৰণ আমি ভাবি থৈছিলোঁ যে গান বা নাটক বা নৃত্য এইবিলাক আমোদ প্ৰমোদৰে বিষয়, এইবিলাক এটা নিৰ্দিষ্ট মানুহে বা এটা নিৰ্দিষ্ট শ্ৰেণীৰ মানুহৰ কাৰণে। আমি কৈছোঁ ফিজিক্স, কেমিষ্ট্ৰি, মেথছ, কম্পিউটাৰ চায়েন্স, টেকন'লজি, ফিলচফি, অৰ্থনীতি যেনেকৈ গুৰুত্বপূৰ্ণ বিষয়, একেধৰণে পৰিবেশ কলা কোনো গুণে কোনো ক্ষেত্ৰতে তলৰ বিষয় নহয়। গতিকে এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ, আৰু ইয়াৰ সামাজিক উত্তৰণত এই বিষয়টোৰ যথেষ্ট গুৰুত্ব আছে। কাৰণ খেল যেনেকৈ সকলোৱে ভাল পায়, সংস্কৃতি সেইদৰে সকলোৱে ভাল পায়, সাহিত্য সকলোৱে ভাল পায়, নাটক ভাল পায়, ঠিক সেইদৰে গান নৃত্যও ভাল পায়। গতিকে নৃত্য, নাট্য আৰু সংগীতৰ মাজেৰে মানুহৰ হলিষ্টিক অলৰাউণ্ড ডেভেলপমেণ্ট কৰাৰ কাৰণে যিটো ৰোল কৰি আছে, সেই ৰোলটো অন্যৰ হয়তো নায়েই। সেইকাৰণে এই বিষয়টোত আমি গুৰুত্ব দিছোঁ। আৰু অসম সাহিত্যতো মই প্ৰসংগক্ৰমে আনিছোঁৱেই, মই নাটকৰ দিশটোত বিশেষভাৱে গুৰুত্ব দিছিলোঁ। আৰু সেইকাৰণে মই এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰো আপুনি কথাটো আনিছে আমাৰ লগত সংযুক্ত এটা বিষয় হিচাপে। মই মূলতঃ 80-90 দশকতেই বেছিভাগ নাটকবিলাক, মই সৰুৰ পৰাই নাটক লিখিছিলোঁ যদিও 80-90 দশকত মই গুৱাহাটীত বহু প্ৰডাকশ্যন কৰিছিলোঁ, নিজে পৰিচালনা কৰিছিলোঁ। মই নিজেই জন্ম দিয়া চতুৰংগম গুৱাহাটীৰ জৰিয়তে এইবিলাক বেছিভাগ হৈছিলে, ভাৰতৰ বিভিন্ন ঠাইতো এইবিলাক হৈছে। এই গোটেই প্ৰক্ৰিয়াৰ মাজত কিন্তু আমি নাটকক এক উচ্চ স্তৰৰ শিল্প হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চাইছিলোঁ, কেতিয়াও সস্তীয়া মনোৰঞ্জনৰ কাৰণে আমি ব্যৱহাৰ কৰা নাছিলোঁ। তাৰপিছত অৱলীলাক্ৰমে হয়তো আমাৰ নাটকৰ যিটো মানদণ্ড, সেই মানদণ্ডটো অলপ বেছি উন্নত বুলি ভাবি ভ্ৰাম্যমাণ থিয়েটাৰৰ কেইবাগৰাকী প্ৰযোজকো আমাৰ ওচৰ চাপিছিল। আৰু তেওঁলোকৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মই যিহেতু সৰুৰ পৰাই পাঠশালাৰ এটা পৰিৱেশত ডাঙৰ দীঘল হৈছিলোঁ, ভ্ৰাম্যমাণ থিয়েটাৰ, মই নটৰাজ থিয়েটাৰ, আবাহন কোহিনুৰ থিয়েটাৰত সৰুতেই দেখিছিলোঁ। মোৰ এক দুৰ্বলতাও আছিলে, সেই মঞ্চত যদি মই কেতিয়াবা কাম কৰিব পাৰোঁ নিশ্চয় মোৰ ভাল লাগিব, আৰু মই নিজে সমাজৰ মোৰ ক্ৰিয়েটিভিটিৰ জৰিয়তে কিছু অৰিহণা আগবঢ়াব পাৰিম, এই ভাৱটো মোৰ আছিলেই। তে মই সেই সুযোগটো পোৱাৰ পিছতে মই 3খন নাটক 3টা বছৰত ভ্ৰাম্যমাণ থিয়েটাৰত নিজে পৰিচালনা কৰিছোঁ, নিজে লিখিছিলোঁ। আৰু সেই নাটকসমূহ সমাদৃত হৈছিলে, এটা শ্ৰেণীৰ দৰ্শক হয়তো গঢ়িবলৈ সক্ষম হৈছিলোঁ। এনেভাৱেই শিল্প, সাহিত্য, সংস্কৃতিক এক গভীৰ বিষয় হিচাপে লৈ পেলাই কাম কৰাৰ মোৰ এটা ইচ্ছা আছিল। যেতিয়াই সুযোগ পাইছোঁ তেতিয়াই সেই সুযোগখিনি মই ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ ছাৰ। আজিৰ দৰ্শকে এটা কথা লক্ষ্য কৰি আছে, আমাৰ স্ক্ৰীণত এইখিনি প্ৰত্যক্ষ হৈ আছে, ছাৰৰ ঘৰত লাইব্ৰেৰীত কিমানখিনি বহুমূলীয়া আপুৰুগীয়া গ্ৰন্থ আছে, চিহ্ন যাত্ৰাকে ধৰি বিশ্বকোশকে ধৰি কিমানখিনি গ্ৰন্থ আছে, কিমানখিনি গ্ৰন্থ ছাৰে সযতনে ৰাখিছে, আৰু এইখিনি গ্ৰন্থৰ কিমান বিকাশৰ কাৰণে ছাৰে কাম কৰি আছে, দিনে নিশাই অহৰ্নিশে কাম কৰিছে, সেইখিনি কথা দৰ্শকে এই স্ক্ৰীণত উপলব্ধি কৰিব পাৰিছে। আচলতে বহুখিনি কাম ছাৰৰ এতিয়াও আধৰুৱা হৈ আছে, ছাৰে সেইখিনি কাম সম্পূৰ্ণ কৰিব লাগে। আৰু এইখিনিতেই মই এটা কথা নিজে অনুভৱ কৰিছোঁ, পাৰফৰ্মিং আৰ্ট আৰু ফিলচফি এটা সাংঘাতিক কম্বিনেশ্যন ছাৰৰ। এইটো ছাৰে যদি মান্য নকৰে মই ক'বলৈ বিচাৰিছোঁ, কিন্তু এইখিনিতে মোৰ মনত পৰিছে যে ফিলচফি অফ কালচাৰ যিমান সম্ভৱ ছাৰ যেতিয়া কটনত আছিলে, কটনৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট হৈ আছিলে, সেই সময়ত ছাৰে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে যিমান সম্ভৱ এখন নতুন পেপাৰ, নতুন এটা চেপ্টাৰ আৰম্ভ কৰিছিলে। ছাৰে অকণমান চমুকৈ ক'ব নেকি বাৰু? ইয়েছ, এইটো বহুত দৰকাৰী কথা হয়। মই শিক্ষক হিচাপে দৰ্শনৰ এটা অনুভৱ কৰিছিলোঁ যে দৰ্শনৰ যিটো ভাৱ বা যিটো গভীৰতা, এই গভীৰতা যদি প্ৰত্যেক ডিচিপ্লিনত অলপ অলপ থাকি যায়, তেতিয়াহ'লে সেই বিষয়সমূহ বেছি তাৎপৰ্যপূৰ্ণ হৈ উঠে। আৰু সময়ৰ গতিত কিন্তু দৰ্শনটো লাহে লাহে অৱহেলিত হৈ আহিছে। তেতিয়া মই অনুভৱ কৰিছিলোঁ যে
দৰ্শনক জনপ্ৰিয় কৰিবলৈ হ'লে দৰ্শনক ক্ৰিয়েটিভিটিৰ লগত বিশেষকৈ সাহিত্য শিল্প আৰু পৰিবেশ কলাৰ লগত অলপ যুক্ত কৰি দিলে দৰ্শনৰো পপুলাৰিটি বাঢ়িব আৰু পৰিবেশ কলাও বা শিল্প সাহিত্যৰো গভীৰতাটো বুজি পাব এই ভাৱটোকে লৈ মই বহুত বছৰ কেইটামান কথা ভাবি আছিলোঁ আগৰ পৰাই আৰু মই নিজে যেতিয়া নাটকৰ প্ৰযোজনা কৰোঁ লিখোঁ পৰিচালনা কৰোঁ নাটকৰ লগত মোৰ গৱেষণাৰ বিষয়েও নাটক আছিলে তেতিয়া মই এটা কথা ভাবিছিলোঁ যে নাটকৰ থিয়ৰী বা সূত্ৰ বহুত আছে কিন্তু মোৰ ফালৰ পৰা মই কিবা এটা সূত্ৰ বা থিয়ৰী পদ্ধতি উলিয়াম নেকি আৰু এটা মই প্ৰত্যাহ্বান হিচাপে লৈ মই আচলতে সেই কথাটো ভাবি লৈ ফিলচফিকেল থিয়েটাৰ বুলি এটা মই এখন এটা কনচেপ্ট উলিয়াইছিলোঁ কনচেপ্টটো উলিয়াৰ পিছত ঘটনাত এদিন মই সেই বিষয়ে লৈ কিবা চৰ্চা কৰি আছিলোঁ অকলে এনেতে প্ৰফেচাৰ ইৰছাদ আলী এন্থ্ৰপলজিৰ এজন প্ৰসিদ্ধ অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয় তেওঁৰ মোৰ ৰুমলৈ আহিছিলে আহি মোৰ সেই কথাবোৰ তেখেতে মোৰ লগত শ্বেয়াৰ কৰিলোঁ মই তেখেতক ক'লোঁ তেতিয়া তেখেতে খুব ভাল পালে ভাল পাই মোৰ পাটগিৰিয়ান ডক্ট্ৰিন অফ ফিলচফিকেল থিয়েটাৰ এই বিষয়টোৰ তেওঁৰ নাম এটা ইমিডিয়েটলি মোক দিলে তাৰপিছত তেতিয়াৰ পৰা মই সেইটো এটা থিয়ৰী হিচাপে মানে তাক ডক্ট্ৰিন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিলোঁ আৰু সেইটো আল্টিমেটলি মই সেই ডক্ট্ৰিনটো এক প্ৰকাৰ ঠিক ঠাক কৰি উলিয়ালোঁ লিখি উলিয়ালোঁ তাত কি থাকিব কেনেকুৱা হ'ব এই ডক্ট্ৰিনটো যদি পালন কৰে বা কোনোবাই প্ৰয়োগ কৰে তেতিয়া কি হ'ব কিমান উপকৃত হ'ব শিল্প সাহিত্য সংস্কৃতি আৰু বেছিভাগ কথাই মই তাত দাৰ্শনিক দৰ্শনৰ পৰা আনিছিলোঁ আৰু সাইকোলজিৰ পৰা নিজৰ বিভাগ সেইটো বিভাগত তেতিয়া মই চিন্তা কৰিলোঁ ইয়াক এই মোৰ থিয়ৰিটো প্ৰয়োগ কৰিবলৈ হ'লে আমাৰ যিটো এম.এৰ চিলেবাছত কেনেবাকৈ যদি ইয়াক মই সংযুক্ত কৰাব পাৰোঁ তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাহিত্য সংস্কৃতিৰ যিটো গভীৰতা এইটো বুজি পাব মই এই কথাখিনি কিয় আনিলোঁ সেইটোও মোৰ মানে এটা ৰেফাৰেঞ্চ আছে কটনত যেতিয়া যিমানবোৰ প্ৰগ্ৰেম হয় নৱাগত আদৰণি সভাত মই প্ৰথম 20 বছৰমান অতি উন্নত মানৰ প্ৰগ্ৰেম দেখিলোঁ পিছলৈ দেখিলোঁ যে গান নৃত্যৰ নামত এনেকুৱা ধৰণৰ এটা বিভৎস উচ্ছৃংখল পৰিৱেশে যিটো মই সহ্য কৰিব নোৱাৰোঁ তেতিয়া মই ভাবিছোঁ যে এইবিলাক কেনেকৈ নাশ কৰিম মই এই প্ৰগ্ৰেম কেতিয়াবা মোৰ বিৰক্তিকৰ হৈ উঠে মোৰ অসহ্যকৰ হয় চাই কিন্তু একো কৰিব পৰা অৱস্থা নাই যে এনেকুৱা এটা উচ্ছৃংখল পৰিৱেশ হয় তেতিয়া মই ঠিক কৰিলোঁ যে মোৰ বিভাগত যেতিয়া মই সুযোগটো পালোঁ চিলেবাছ কমিটিৰ মানে চেয়াৰমেন হোৱাৰ কাৰণে তেতিয়া মই দৰ্শনত ফিলচফি অফ কালচাৰ মানে শিকাব লাগিব প্ৰথমতে যদি কটনৰ পৰা মই আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলক এই গান কি বস্তু হয় নৃত্য কি বস্তু হয় বা থিয়েটাৰ কি বস্তু ইয়াৰ যদি গভীৰ বিষয় যে এই কথাটো যদি মই সংস্কৃতি কি বস্তু হয় শিল্পী কাক কয় গায়ক কাক কয় এইবিলাকৰ পাৰ্থক্য যদি মই ভালকৈ বুজাই দিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজেৰে এওঁলোকে এদিন শিক্ষক শিক্ষয়িত্ৰী হ'ব এওঁলোকে এদিন অধ্যাপক অধ্যাপিকা হ'ব এওঁলোকে সমাজত ডাঙৰ ডাঙৰ পদ পাব আৰু এওঁলোকে কটনৰ মোৰ এই ছাত্ৰ ছাত্ৰীসকলে সংস্কৃতিৰ ধাৰণাটো মই যিটো ধাৰণা গ্ৰহণ কৰিব সেইকাৰণে মই তেতিয়া ফিলচফি অফ কালচাৰ এই পেপাৰখন অলপ অধ্যয়ন কৰি আমাৰ ভৰতমুনি বা এইফালে প্লেটো এৰিষ্টটল পয়েটিক্স বা ভৰতমুনিৰ নাট্যশাস্ত্ৰ আৰু বিশ্বৰ বহু কেইগৰাকী শেক্সপিয়াৰ বা বাৰ্নাৰ্ড শ্বো এই গোটেইবিলাকৰ বস্তুবিলাক আনি তাত দৰ্শনৰ কিছুমানৰ লগত মানে সংযোগ কৰি ফিলচফি অফ কালচাৰ নামৰ এখন পেপাৰ যুগুত কৰিছিলোঁ দাৰ্শনিকসকলৰ চিন্তাধাৰাবিলাকো আনিছিলোঁ আৰু কালচাৰবিলাকো আনিছিলোঁ সেই বিষয়ে পেপাৰখন ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত খুব জনপ্ৰিয় হৈছিলে আৰু তেওঁলোকে পঢ়ি খুব ভাল পায় আৰু দেখিছোঁ সেইখিনি পঢ়াৰ পিছত তেওঁলোকে সস্তীয়া গান আৰু জ্যোতিপ্ৰসাদ বা ভূপেন্দ্ৰৰ যিবিলাক কম্পজিশ্যন তাৰ তুলনাটো কৰিবলৈ শিকিবলৈ যত্ন কৰিলে প্ৰথমতে যিসকলক তেওঁলোকে অতি ভাল গায়ক বা শিল্পী বুলি ভাবিছিল পিছত দেখিলে এইটো শিল্পী নহয় এইটো গায়কহে শিল্পী বেলেগ হয় শিল্পী পূৰ্ণাংগ হয় শিল্পী এটা সম্পূৰ্ণ উত্তৰণ ঘটায় ই এটা ৰূপান্তৰ কৰে ই জগত ধুনীয়া কৰে আচাৰ ব্যৱহাৰ সকলোতে সংযত হয় গতিকে শিল্পৰ ধাৰণাটো তেনেকৈ মই ফিলচফি অফ কালচাৰৰ মাজেৰে সলনি কৰিবলৈ চিলেবাছৰ মাজেৰে এটা চেষ্টা কৰিছিলোঁ এইটো মই শিক্ষক হিচাপে কৰা এটা এক্সপেৰিমেণ্ট আছিলে ছাত্ৰ সমাজৰ কাৰণে ছাৰে নিজৰ কাৰ্যকালত এনেধৰণৰ কামবিলাক কৰি আছিলে আৰু এতিয়াও কৰি আছে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ হৈ পৰিৱেশ কলাৰ বিভাগত ছাৰে এইখিনি কাম কৰি থাকক বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত ছাৰ আৰু অধিক আগবাঢ়ি যাওক আমি সেই আশা কৰিছোঁ একে সময়তে অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ পূৰ্বে আমি আশা কৰিছোঁ বিশ্বমুখী হওক অসমীয়াৰ স্বপ্ন বিশ্ব জিলিকাওক অসমীয়াই এই আশা কৰিছোঁ
এই আশা কৰি আপোনালোকৰ পৰা অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব এনি ভাৰত 24 শুভৰাত্ৰি